জয় হিন্দ ষ্টুডেণ্টছ। আজিৰ ভিডিঅ'খনত আমি ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ 13 নম্বৰ পাঠটো চাওঁ, যাৰ নামটো আছে ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ। ঠিক আছে, গতিকে আজি আমি ইয়াৰে কুৱেশ্যন আনচাৰটো চাওঁ। বাট বিফৰ ষ্টাৰ্টিং দ্য ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। লেটছ ষ্টাৰ্ট দ্য ক্লাছ উইথ দ্য ফাৰ্ষ্ট কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো দিয়া আছে, উত্তৰ দিয়া। ব্ৰিটিছ আৰু ফৰাচী নহয় মাজত কিহৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল? প্ৰতিদ্বন্দ্বিতা এইটো একেলগে আহিব। ঠিক আছে, প্ৰতিদ্বন্দ্বিতা। ঠিক আছে, গতিকে প্ৰতিদ্বন্দ্বিতা কিহৰ বাবে সিহঁতৰ মাজত হৈছিল? চ' ব্ৰিটিছ আৰু ফৰাচীসকলৰ মাজত সাম্ৰাজ্য স্থাপনৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল। ঠিক আছে, গতিকে সাম্ৰাজ্য স্থাপনৰ বাবে সিহঁতৰ মাজত প্ৰতিদ্বন্দ্বিতা ঘটিছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাব। প্ৰথম আৰু দ্বিতীয়, এইটো একেলগে দিব। দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গভৰ্ণৰ কোন আছিল? নহয়, গতিকে প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গভৰ্ণৰ আছিল, এইটো হ'ব ফ্ৰান্সিছ ডুপ্লে। নামটো শুনিছে আপোনালোকে চাগে, হয়নে? ফ্ৰান্সিছ ডুপ্লে। গতিকে মানুহজনৰ নাম কি আছিল? গভৰ্ণৰৰ নামজন কি আছিল? ফ্ৰান্সিছ ডুপ্লে। অ'কে, নেক্সট কুৱেশ্যনটো চাব। চিৰাজউদ্দৌলাৰ নামটো আপোনালোকে শুনিছে, হয়নে? চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল? তেওঁৰ সেনাপতিৰ নাম সুধিছে প্ৰধান সেনাপতি। চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল? মীৰ জাফৰ আছিল। অ'কে, কোনে আছিল? মীৰ জাফৰ। অ'কে, এই মীৰ জাফৰটো নহয়, এই ৰটো ইয়াতে নিদি পেলাই ইয়াতে এটা ৰেপ দি দিব। অ'কে, মীৰ জাফৰ। অ'কে, গতিকে প্ৰধান সেনাপতিজন কোন আছিল? মীৰ জাফৰ। বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? গতিকে আমাৰ বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেলজন হ'ব ৱাৰেন হেষ্টিংছ। ঠিক আছে, ৱাৰেন হেষ্টিংছ, এইটো এনেকৈ দিব ৱাৰেন হেষ্টিংছ। ঠিক আছে, ত' ৱাৰেন হেষ্টিংছজন আছিল আমাৰ বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। কোনে স্বত্ব বিলোপ? ঠিক আছে, এইটো এনেকৈ হ'ব কোনে স্বত্ব, এইটো বি হ'ব। ঠিক আছে, বিলোপ নীতি উদ্ভাৱন কৰিছিল। চ' উত্তৰটো হ'ব, চ' আমাৰ স্বত্ব বিলোপ নীতি কোনে উদ্ভাৱন কৰিছিল? সেইটো হ'ব লৰ্ড ডেলহাউজি। লৰ্ড ডেলহাউজিয়ে আমাৰ স্বত্ব বিলোপ নীতি উদ্ভাৱন কৰিছিল। ঠিক আছে, এইটো এনেকৈ দিব। তাৰপিছত আছে শুদ্ধ বাছি ওলাব দিছে। আপোনাৰ পণ্ডিচেৰী ব্ৰিটিছসকলৰ নহয় বাণিজ্য কুটি আছিল, তো এইটো অশুদ্ধ হ'ব। ঠিক আছে, তাৰপিছত ফৰাচীসকলে চালাভাং জংগক হায়দৰাবাদ নিজাম পাতিছিল, এইটো শুদ্ধ হ'ব। চিৰাজউদ্দৌলা আলিৰবদী অ'কে খাৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল, এইটো অশুদ্ধ হ'ব। ঠিক আছে, তাৰপিছত চাব নেক্সটটো। পলাশী নামৰ ঠাইখন ভাগীৰথী নদীৰ পাৰত অৱস্থিত আছিল, এইটো শুদ্ধ হ'ব। ৰেগুলেটিং এক্ট নহয়, ৰেগুলেটিং এক্ট বংগৰ গভৰ্ণৰগৰাকীক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰে, এইটো শুদ্ধ হ'ব। ঠিক আছে, লৰ্ড বেলেচলিয়ে নহয় স্বত্বৰ বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল, এইটো অশুদ্ধ হ'ব। ঠিক আছে, নেক্সট ক্ৰমানুসাৰে সজাব দিছে। ত' এইটো চাব। প্ৰথমতে আলিৰবদী খাঁ দিব। ঠিক আছে, তাৰপিছত চিৰাজউদ্দৌলা দিব, তাৰপিছত মীৰ জাফৰ দিব, আৰু তাৰপিছত মীৰ কাছিম দিব লাষ্টত। ঠিক আছে, ক্ৰমানুসাৰে সজোৱা হ'ল। নেক্সট কুৱেশ্যনটো চাব। উত্তৰ লিখা। প্ৰথম কৰ্ণাটক যুদ্ধ 1740 খ্ৰীষ্টাব্দত অষ্ট্ৰিয়াত আৰম্ভ হোৱা উত্তৰাধিকাৰী কেন্দ্ৰিক যুদ্ধত ইংৰাজ আৰু ফৰাচীসকলৰ পৰম্পৰ প্ৰতিদ্বন্দ্বী হৈছিল নহয়। ফলত এই ঘটনাই ভাৰতত থকা ইংৰাজ আৰু ফৰাচী সম্পৰ্কতো প্ৰভাৱ পেলাইছিল। সুযোগ সন্ধানী নৌবাহিনীয়ে 1745 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ দক্ষিণ পূব উপকূলত ফৰাচী জাহাজ অৱৰুদ্ধ এনেকৈ দিব কৰি পণ্ডিচেৰীলৈ ভাবুকিৰ সৃষ্টি কৰিলে। সেই সময়ত জোচেফ ফ্ৰান্সিছ চুলপে ঠিক আছে পণ্ডিচেৰীৰ গভৰ্ণৰ আছিল। চতুৰ দূৰদৰ্শী আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন গভৰ্ণৰ ডুপ্লেই নহয় প্ৰত্যুত্তৰত ব্ৰিটিছৰ অধীনত থকা মাদ্ৰাজ এখন কৰিছিল। ঠিক আছে, মাদ্ৰাজ ব্ৰিটিছসকলে নিৰুপায় হৈ কৰ্ণাটকৰ নৱাবৰ সহায় বিচাৰিলে। ঠিক আছে, কৰ্ণাটকৰ নৱাবে ব্ৰিটিছৰ সহায়ৰ বাবে পঠোৱা প্ৰকাণ্ড সৈন্য বাহিনীও ফৰাচীৰ হাতত পৰাজয় বৰণ কৰিছিল। কিন্তু হঠাতে ইউৰোপত দুই জাতিৰ মাজত হোৱা সন্ধিৰ লগে লগে ভাৰতটোত ব্ৰিটিছ আৰু ফৰাচীৰ মাজত সন্ধি হৈ গ'ল। ঠিক আছে, আৰু এই সন্ধি মৰ্মে ফৰাচীসকলৰ ব্ৰিটিছৰ পৰা দখল কৰা ঠাইবোৰ পুনৰ ঘূৰাই দিয়ে। ঠিক আছে, আৰু এই ঘটনাকে
ইতিহাসত কৰ্ণাটকৰ প্ৰথম যুদ্ধ বুলি জনা যায় ওকে গতিকে হেতুকে আমি কি বুলি জানো কৰ্ণাটকৰ প্ৰথম যুদ্ধ বুলি জানো হয়নে এতিয়া নেক্সট চাওঁ ডুপ্লেৰ বিষয় গতিকে আমাৰ প্ৰথম কৰ্ণাটক যুদ্ধৰ বিষয় লিখিলো হয়নে এতিয়া আমাৰ ডুপ্লে আছে ডুপ্লেৰ বিষয়ে অলপ চমু টকা লিখিব দিছে তো জোসেফ ফ্ৰান্সিছ ডুপ্লে নহয় পণ্ডিচেৰী গভৰ্ণৰ আছিল কোন আছিল পণ্ডিচেৰী চতুৰ দূৰদৰ্শী আৰু তীক্ষ্ণ বুদ্ধি নহয় সম্পন্ন গভৰ্ণৰ ডুপ্লে ইংৰাজৰ অধীনত থকা মাদ্ৰাজ দখল কৰিছিল ঠিক আছে তো মাদ্ৰাজ দখল কৰিছিল ডুপ্লেৰ নেতৃত্বত ফাৰ্চী সৈন্যই কৰ্ণাটকৰ নৱাবৰ কৰ্ণাটকৰ যে নৱাবজন আছিল তেওঁৰ লগত লগ হৈ ইংৰাজে কৰা আক্ৰমণকো প্ৰতিহিত কৰিছিল ঠিক আছে নেক্সট চাব পলাশী যুদ্ধ তো 1757 নহয় এইটো আপোনাৰ 1797 খ্ৰীষ্টাব্দত নহয় মুৰ্ছিদাবাদৰ পৰা 23 মাইল ওকে দক্ষিণে ভাগীৰথী নদীৰ পাৰৰ পলাশী নামৰ ঠাইত বংগৰ নৱাব সিৰাজউদ্দৌলাই সৈন্যৰ লগত ইংৰাজৰ যুদ্ধ সংঘটিত হৈছিল ঠিক আছে আৰু এই যুদ্ধকে পলাশী যুদ্ধ বোলে এই যুদ্ধত আপোনাৰ সিৰাজউদ্দৌলাৰ সৈন্য বাহিনী প্ৰধান সেনাপতি মিৰ্জাফৰ নহয় বিশ্বাসঘাতকতাৰ বাবে পৰাজিত হ'বলগীয়া হৈছিল ঠিক আছে যুদ্ধৰ পৰাজিত সিৰাজউদ্দৌলাক মিৰ্জাফৰ পুত্ৰ মিৰানে হত্যা কৰে আৰু ইংৰাজ মিৰ্জাফৰক বংগৰ নৱাব পাতে ঠিক আছে এই যুদ্ধই ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ স্থান দল কৰি আছে ঠিক আছে এই যুদ্ধত জয় হৈ ইংৰাজসকলে ঠিক আছে ইংৰাজসকলে ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত সোপান পুতিবলৈ আৰম্ভ কৰে ঠিক আছে এই যুদ্ধৰ পিছত মধ্যযুগীয় ভাৰতৰ সমাপ্তি ঘটিছিল আৰু আধুনিক ভাৰতৰ আৰম্ভণি হৈছিল ঠিক আছে আৰু এই যুদ্ধৰ পিছত আমাৰ যে মধ্যযুগৰ ভাৰত বস্তুটো আছিল সেইটো সমাপ্ত ঘটিছিল যুগৰ আৰু আধুনিক ভাৰতৰ আৰম্ভণি হৈছিল ৰেগুলেটিং এক্টটো চাব ভাৰতৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্ৰণ তথা সুদৃঢ় কৰাৰ বাবে ব্ৰিটিছ সংসদে ৰেগুলেটিং এক্ট নামে এখন আইন প্ৰণয়ন কৰি বলৱৎ কৰিছিল ঠিক আছে এই আইনৰ দ্বাৰা বংগদেশৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল তাৰ মানে এইটোৰ দ্বাৰা কি হৈছিল যোনে গভৰ্ণৰ আছিল নহয় তেওঁৰ পদটো কি হৈ যাব গভৰ্ণৰ জেনেৰেল হৈ যাব ওকে তাৰ মানে উন্নীত কৰা হৈছিল তেওঁৰ কাম কাজত সহায় কৰিবৰ বাবে এখন 4জনীয়া কমিটি গঠন কৰা হয় আৰু বোম্বাই আৰু মাদ্ৰাজৰ নহয় গভৰ্ণৰজনক একেলগে দিব বংগৰ গভৰ্ণৰ জেনেৰেল অধীনস্থ কৰা হয় ঠিক আছে এই আইন মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক কাৰ্যক ভাৰতত স্বীকৃতি দিয়া হৈছিল আৰু ইয়াৰ দ্বাৰা ভাৰতত ইংৰাজ চৰকাৰৰ স্থায়ী শাসনৰ পাতনি মেলা হৈছিল ঠিক আছে নেক্সট লিখিব আপোনালোকে পিটৰ ভাৰত শাসন আইন ওকে তো ৰেগুলেটিং এক্ট বংগৰ গভৰ্ণৰ ঠিক আছে জেনেৰেল আপোনাৰ ৰেগুলেটিং এক্ট আছিল বংগৰ গভৰ্ণৰ জেনেৰেলৰ গৰাকীৰ ক্ষমতা নিৰ্দিষ্ট কৰি নিদিয়াৰ বাবে পৰৱৰ্তী সময়ত এই আইন বিফলতাৰ সন্মুখীন হৈছিল ঠিক আছে লাষ্টত যাই বিফলতাৰ সন্মুখীন হ'ব লগা হৈছিল এই আহোৱাৰ আঁতৰোৱাৰ বাবে ইংলেণ্ডৰ সংসদে পুনৰ এখন আইন জাৰি কৰি ব্ৰিটিছৰ শাসন ভাৰতত অধিক সুদৃঢ় কৰি তুলিছিল আৰু এইখনেই আছিল কি 1784 খ্ৰীষ্টাব্দৰ আগষ্ট মাহত বলবৎ কৰা পিটৰ ভাৰত শাসন আইন নহয় যাক আমি পিটছ ইণ্ডিয়া এক্ট বুলি কওঁ আৰু এই আইন ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইলিয়াম পিট নহয় মানুহজনৰ নাম কি আছিল উইলিয়াম পিট কনিষ্ঠৰ নামেৰে নামকৰণ কৰা হৈছিল এই আইন অনুসৰি ভাৰতত 6জনীয়া সদস্যৰ এখন নিয়ন্ত্ৰক মণ্ডলী গঠন কৰা হয় ঠিক আছে 6জন মানুহ লাগিব আৰু এই সদস্যসকলে ভাৰতত কোম্পানীৰ কাম কাজত তদাৰক কৰিব বাংলাদেশত গভৰ্ণৰ জেনেৰেলৰ পৰিষদৰ সদস্য সংখ্যা 4জনৰ ঠাইত 3জনলৈ হ্ৰাস কৰা হয় ঠিক আছে আৰু সিহঁতৰ কি হৈ গ'ল 3জন হৈ গ'ল তদুপৰি এখন আঞ্চলিক সভা গঠন কৰা হয় আৰু ইয়াৰ সদস্যসকলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰি নিযুক্তি আৰু বাতিলৰ অধিকাৰ লাভ কৰে ঠিক আছে পিটৰ ভাৰত আইনে পৰৱৰ্তী ব্ৰিটিছ সাম্ৰাজ্যৰ শাসনৰ ভেটি স্থাপন কৰে ঠিক আছে তেতিয়া ভেটি স্থাপন কৰা হৈছিল আৰু এই আইনৰ দ্বাৰা বাংলাদেশৰ গভৰ্ণৰ জেনেৰেলে পদবিটোক অধিক শক্তিশালী
কৰি তোলা হৈছিল। ভাৰতত কেন্দ্ৰীয়ভাৱে শাসন চলোৱাৰ মূল আঁচনি পিতৰ ভাৰত আইনে সূচনা কৰিছিল বুলি ক'ব পাৰি। অ'কে, নেক্সট চাব চিৰস্থায়ী বন্দোবস্ত। অ'কে, চিৰস্থায়ী বন্দোবস্তটো চাওঁ এতিয়া আমি। গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ দিনত চিৰস্থায়ী বন্দোবস্তৰ ব্যৱস্থা, ঠিক আছে, ব্যৱস্থাটো এনেকৈ দিব, ব্যৱস্থাটো, ঠিক আছে, ব্যৱস্থাটো প্ৰচলন কৰা হৈছিল আৰু তেওঁ কোম্পানীৰ ৰাজহ বিভাগটো কেংকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। কৃষিভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দোবস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্বাৱধানত দিয়া হৈছিল। ঠিক আছে, জমিদাৰসকলে এটা নিৰ্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বাৰ্ষিক খাজনা হিচাপে দিব লাগিছিল আৰু এই খাজনা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিল। বুজি পাইছেনে? আৰু এই ব্যৱস্থাৰ জৰিয়তে লৰ্ড কৰ্ণৱালিছে তেওঁৰ 7 বছৰীয়া কাৰ্যকালত যথেষ্ট পৰিমাণ অৰ্থ সংগ্ৰহ কৰি কোম্পানীৰ ৰাজভঁৰাল চহকী কৰিছিল। বুজি পাইছে? চিৰস্থায়ী বন্দোবস্তৰ আন এটি উল্লেখযোগ্য দিশ হ'ল এক শ্ৰেণীৰ নতুন জমিদাৰ উত্থান। অ'কে, চিৰস্থায়ী বন্দোবস্তৰ ফলত পুৰণি জমিদাৰবিলাকে কোম্পানীৰ ৰাজহ দিব নোৱাৰিলে তেওঁলোকৰ মাটি নিলামত বিক্ৰী হৈছিল, হয়নে? আৰু সেই নিলামৰ মাটি সেই সময়ৰ ধনী শ্ৰেণীয়ে ক্ৰয় কৰিছিল, নহয়? আৰু এই ধনী শ্ৰেণীৰ অধিকাংশৰে পিছে কৃষি কৰ্মৰ লগত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিল আৰু সেয়েহে এই ধনী শ্ৰেণীয়ে কৃষকসকলৰ ওপৰত খাজনাৰ বোজা বৃদ্ধি কৰিছিল। ফলস্বৰূপে কি হৈছিল? কৃষকসকলে সততে ধাৰ বোজা সহ্য কৰিব লগা হৈছিল। আৰু এই নতুন ধনী শ্ৰেণীটোৰ ইংৰাজ আইন মতে মাটিৰ মালিক আছিল। ঠিক আছে, মাটিৰ মালিক আছিল। সেয়েহে এই শ্ৰেণীৰ লোকসকলে সদায় ইংৰাজৰ অনুগত আছিল আৰু ইমান চনৰ বিদ্ৰোহত, ঠিক আছে, ইংৰাজক সহায় কৰিছিল আৰু সেইকাৰণে সিহঁতে ইংৰাজক সহায় কৰিছিল, নহয়? নেক্সট চাব, কুৱেশ্যনটো আছে আপোনাৰ বংগ ঘৰুৱা বিবাদে, নহয়? বংগ ঘৰুৱা বিবাদে ব্ৰিটিছৰ বংগ দখলৰ প্ৰধান কাৰণ কথাষাৰ যথাৰ্থতা নিৰ্ণয় কৰা। ঠিক আছে, এইটো নিৰ্ণয় কৰিব দিছে। তো আপোনাৰ 1756 খ্ৰীষ্টাব্দত বংগৰ নৱাব আলীবৰ্দী খাঁৰ মৃত্যু হয়। ঠিক আছে, আৰু ইয়াৰ পিছৰে পৰা বংগৰ সিংহাসনক লৈ অৰি আৰম্ভ হৈছিল। ঠিক আছে, নৱাবৰ মৃত্যুৰ পাছত তেওঁৰ কোনো পুত্ৰ সন্তান নথকাত নৱাবী পদক লৈ বিবাদৰ সূত্ৰপাত হয়। ঠিক আছে, নৱাব আলীবৰ্দী খাঁৰ মৃত্যুৰ আগতে তেওঁৰ 3 গৰাকী জীয়েকে ভিতৰত সৰু জীয়েকৰ পুত্ৰ সিৰাজউদ্দৌলাক বংগৰ নৱাব হিচাপে উত্তৰাধিকাৰী পাতি থৈ গৈছিল। বুজি পাইছেনে? তেওঁ যিহেতু নিজা ল'ৰা নাছিল, গতিকে তেওঁৰ ছোৱালীজনীৰ ল'ৰাটোকে উত্তৰাধিকাৰী হিচাপে পাতি গৈছিল। ঠিক আছে, আৰু সেইমতে আলীবৰ্দী খাঁৰ মৃত্যুৰ পিছত সিৰাজউদ্দৌলা বংগৰ নৱাব হয়, কিন্তু ডাঙৰ জীয়েকে ঘাচিতি বেগম আৰু মাজু জীয়েকৰ পুত্ৰ চকু বংগৰ সিংহাসনৰ দাবীদাৰ আছিল, হয়নে নহয়? কিন্তু সিহঁতক দিয়া নাছিল। আৰু সেই সময়ত ঘাচিতি বেগম ঢাকাৰ শাসনকৰ্তা আছিল। বুজি পাইছেনে? ক'ৰ আছিল? ঢাকাৰ। আৰু বংগৰ দেৱান ৰাজবল্লভ ঘাচিতি বেগমৰ গতিকে এই বংগৰ দেৱান যি আছিল ৰাজবল্লভ, তেওঁ কিন্তু ঘাচিতি বেগমৰ সমৰ্থক আছিল। বুজি পাইছে? সমৰ্থন কোনে কৰিছিল? তেওঁ ৰাজবল্লভে। সিংহাসনৰ পৰা বঞ্চিত হৈ এওঁলোকে সিৰাজউদ্দৌলাৰ বিৰুদ্ধে ষড়যন্ত্ৰ লিপ্ত হয় আৰু সেইকাৰণে সিহঁতে ষড়যন্ত্ৰ ৰচিছিল আৰু এই গৃহ কন্দলৰ সুযোগ লৈ ইংৰাজসকলে বংগত খোপনি পুতিবলৈ লৈছিল। ঠিক আছে, এই মই যিমান কুৱেশ্যনছবিলাক দি আছোঁ নহয়, আনচাৰ্ছবিলাক ধুনীয়াকৈ লিখিব, হেণ্ডৰাইটিং মেইনটেইন কৰিব। হেণ্ডৰাইটিং ধুনীয়া হ'ব লাগে আপোনালোকৰ। অ'কে, আৰু স্পেলিংছ যেতিয়া লিখিব মিষ্টেক্স নকৰিব। ঠিক আছে, ন' মিষ্টেক্স। যেতিয়া লিখিব ন' মিষ্টেক, স্পেলিংছ মিষ্টেক নকৰিব। ন' মিষ্টেক্স অফ স্পেলিং। ঠিক আছে, আৰু যদি আমাৰ ভিডিঅ'ছটো ভাল পাইছে তেনেহ'লে লাইক বাটন প্ৰেছ কৰিব। 90% মানে কি 99% ষ্টুডেণ্টছবিলাকে লাইক বাটন প্ৰেছে নকৰে। গতিকে 99% সেই ষ্টুডেণ্টছক মই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক বাটন প্ৰেছ কৰিব। ঠিক আছে, তেতিয়া মোৰো অলপ ভাল লাগিব যে মোৰ বস্তুবিলাক আপোনালোকে ভাল পাইছে, হয়নে? তেতিয়াই মই গম পাম। আৰু যদি আমাৰ ছাবস্ক্ৰাইব কৰা নাই চেনেল, তে ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, এক্সাম জ্যোতি চেনেল। আৰু যিমান হ'ব পাৰে আপোনালোকে অলপ শ্বেয়াৰ কৰিব। যিমান আমাৰ ছ'চিয়েল মিডিয়া আছে, ফেচবুক আছে, হোৱাটছএপ আছে, নিজৰ লগৰ লগত নহয়, আপোনাৰ নিজৰ লগৰবিলাক আছে সিহঁতৰ লগত শ্বেয়াৰ কৰিব। অ'কে, সেনেকৈ আমাক আপোনালোকে ছাপোৰ্ট কৰিব পাৰিব। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যকলাপে সিৰাজউদ্দৌলাক অসন্তুষ্ট কৰিছিল? তো ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিম্নোক্ত কাৰ্যকলাপ সিৰাজউদ্দৌলাক অসন্তুষ্ট কৰিছিল। যেনেকৈ প্ৰথমতে চাব
পইণ্টটো কি দিয়া আছে, বংগ সিংহাসনক লৈ চলা গৃহসকলৰ সুযোগ লৈ ইংৰাজ আৰু ফৰাচীসকলে নিজকে শক্তিশালী আৰু সুৰক্ষিত কৰিবলৈ বংগদেশত সামৰিক দুৰ্গ নিৰ্মাণ কৰিবলৈ অগ্ৰসৰ হয়। ঠিক আছে, সিৰাজউদ্দৌলাই দুয়োপক্ষকে দুৰ্গ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ আদেশ দিলে। দুয়োফালে কি কৰিলে, বন্ধ কৰিবৰ কাৰণে আদেশটো দিলে। ফৰাচীসকলৰ নৱাবৰ আদেশ পালন কৰিছিলে, কিন্তু ইংৰাজ সিৰাজউদ্দৌলাৰ আদেশত কাণ সাৰ নিদিলে। তাৰমানে এই সিহঁতে কিন্তু বস্তুটো মানি লোৱা নাই, কিন্তু সিহঁতে ফৰাচীসকলে মানিলে। ঠিক আছে, 6 নম্বৰ পইণ্টটো চাব, ইংৰাজসকলক বংগদেশত বেহা বেপাৰৰ যি সুবিধা দিয়া হৈছিল তাৰো তেওঁলোকে অপব্যৱহাৰ কৰিছিল নহয়। তাৰপিছত 9 নম্বৰ পইণ্টটো চাব, ইংৰাজ বণিকে কোম্পানীৰ নামত চাৰিগুটীয়াকৈ ব্যৱসায় আৰম্ভ কৰাৰ ফলত নৱাবপ্ৰাপ্য ৰাজহৰ পৰা বঞ্চিত হয়। ঠিক আছে, আৰু নৱাবৰ বিষয়া দেৱান ৰাজবল্লভৰ পুত্ৰ কৃষ্ণদাসক নৱাবৰ ইচ্ছাৰ বিৰুদ্ধে ইংৰাজসকলে কলিকতাত আশ্ৰয় দিছিল। ঠিক আছে, এই গোটেইখিনি পইণ্ট আছে যাৰ কাৰণে আমাৰ সিৰাজউদ্দৌলাই কি হৈছিল, অলপ অসন্তুষ্ট হৈছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাব, ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি কি কি কাৰ্যৱলীৰ দ্বাৰা প্ৰকাশ পাইছিল আলোচনা কৰা। গতিকে প্ৰথমটো হ'ব আমাৰ চিৰস্থায়ী বন্দোবস্ত। ঠিক আছে, চিৰস্থায়ী বন্দোবস্ত চাওঁ। ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে ভাৰতীয় অৰ্থনীতি সংশোধন কৰাৰ নামত ৰাজহ ব্যৱস্থা কোম্পানীৰ দখললৈ নিছিল। এই ক্ষেত্ৰত গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছ চিৰস্থায়ী বন্দোবস্তৰ কথাটো উল্লেখ কৰিব পাৰি। তেওঁ কোম্পানীৰ ৰাজ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। কৃষিভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দোবস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্বাৱধানত দিয়া হৈছিল। জমিদাৰসকলে এটা নিৰ্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বাৰ্ষিক খাজনা হিচাপে দিব লাগিছিল, আৰু এই খাজনা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিল। এই ব্যৱস্থাৰ জৰিয়তে লৰ্ড কৰ্ণৱালিছে তেওঁৰ 7 বছৰীয়া কাৰ্যকালত যথেষ্ট পৰিমাণে অৰ্থ সংগ্ৰহ কৰি কোম্পানীৰ ৰাজভঁৰাল চহকী কৰিছিল। চিৰস্থায়ী বন্দোবস্তৰ আন এটি উল্লেখযোগ্য দিশ হ'ল এক শ্ৰেণীৰ নতুন জমিদাৰ উত্থান। চিৰস্থায়ী বন্দোবস্তৰ ফলত পুৰণি জমিদাৰবিলাকে কোম্পানীক ৰাজহ দিব নোৱাৰিলে তেওঁলোকৰ মাটি নিলামত বিক্ৰী হৈছিল। ঠিক আছে, এই নিলামৰ মাটি সেই সময়ৰ ধনী শ্ৰেণী ক্ৰয় কৰিছিল, আৰু সেই ধনী শ্ৰেণীৰ অধিকাংশৰে পিছে কৃষি কৰ্মৰ লগত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিল। ঠিক আছে, সেয়েহে এই ধনী শ্ৰেণীয়ে কৃষকসকলৰ ওপৰত খাজনাৰ বোজা বৃদ্ধি কৰিছিল, আৰু ফলস্বৰূপে কি হ'ল, কৃষকসকলে সততে ধাৰণ বোজা সহ্য কৰিব লগা হ'ল। ঠিক আছে, কৃষকসকলৰ সততে কি কৰিব লগা হ'ল, বোজা, কিহৰ, ধাৰৰ, অ'কে, একো ধাৰ বুলি দিব, ধাৰৰ বোজা সহ্য কৰিব লগা হ'ল। আৰু এই নতুন ধনিক শ্ৰেণীটো ইংৰাজৰ আইন মতে মাটিৰ মালিক আছিল। অ'কে, সিহঁতে মাটিৰ মালিক আছিল, আৰু সেয়েহে এই শ্ৰেণীৰ লোকসকল সদায় ইংৰাজৰ অনুগত আছিল। সেইকাৰণে সিহঁতে ইংৰাজসকলৰ মতে চলিব লগা হৈছিল। ঠিক আছে, নেক্সট খটো চাব আপোনালোকে, কৰদ মৈত্ৰী নীতি। গভৰ্ণৰ জেনেৰেল ৱেলছলিয়ে এই সাম্ৰাজ্যবাদী নীতি ভাৰতত প্ৰয়োগ কৰিছিল, আৰু এই নীতিৰ চৰ্তসমূহ আছিল যে যি দেশীয় ৰজাই কৰদ মৈত্ৰী নীতি মানি ল'ব তেওঁলোকক ইংৰাজ সৈন্য বাহিনীয়ে সুৰক্ষা দিব, কিন্তু তাৰ বাবদ দেশীয় ৰজাই সৈন্য বাহিনীৰ খৰচ বহন কৰিব লাগিব। আকৌ কৰদ মৈত্ৰী নীতিৰ অন্তৰ্ভুক্ত ৰাজ্যৰ ৰজা অকৰ্মণ্য, ঠিক আছে, অকৰ্মণ্য বুলি পৰিগণিত হ'লে, ঠিক আছে, তেনে দেশীয় ৰজাক কোম্পানী চৰকাৰে ক্ষমতাচ্যুত গতিকে ক্ষমতাচ্যুত কৰিব পাৰিব, আৰু ৰাজ্যখন ব্ৰিটিছ চৰকাৰৰ পোনপটীয়া শাসনৰ তললৈ যাব। বহুতো দেশীয় ৰজাই কৰদ মৈত্ৰী নীতিৰ বন্ধনত সোমাই ৰাজ্য হেৰুৱাব লগা হৈছিল, হয়নে? তাৰ কাৰণে বহুত ৰজাই নিজৰ ৰাজ্য হেৰুৱাব লগা হৈছিল। ফলত ইংৰাজৰ সাম্ৰাজ্য বিস্তাৰৰ বাট মুকলি হৈছিল, আৰু সেনেকৈ ইংৰাজৰ সাম্ৰাজ্যটো একেবাৰে বাঢ়ি আছিল, বিস্তাৰ হৈ আছিল। আৰু এই কৰদ মৈত্ৰী নীতিৰ জৰিয়তে কেইবাখনো ৰাজ্যৰ ব্ৰিটিছৰ অধীনত গৈছিল। ঠিক আছে, নেক্সট চাব স্বত্ব বিলোপ নীতি। কোম্পানীৰ কাৰ্যকলাপৰ আন এটা সাম্ৰাজ্যবাদী নীতি হ'ল স্বত্ব বিলোপ নীতি। অ'কে, ত' 1834 খ্ৰীষ্টাব্দত কোম্পানীৰ বৰ্ড অফ ডাইৰেক্টৰসকলে, ঠিক আছে, এই নীতি উদ্ভাৱন কৰি ভাৰতৰ ব্ৰিটিছ ৰাজ্যৰ বিস্তাৰৰ প্ৰয়াস কৰিছিল। এই নীতিৰ জৰিয়তে ব্ৰিটিছে কিছুমান দেশীয় ৰাজ্যৰ ৰজাৰ স্বত্ব বিলোপ কৰিছিল।
সত্য বিলোপ নীতিয়ে ভাৰতত ব্ৰিটিছ চৰকাৰক অতিশয় শক্তিশালী কৰি তুলিছিল। সত্য বিলোপ নীতিৰ মূল কথা হ'ল ব্ৰিটিছৰ আশ্ৰয়ত থকা ৰাজ্যবোৰৰ উত্তৰাধিকাৰী নাথাকিলে ব্ৰিটিছ চৰকাৰৰ অনুমতি নোলোৱাকৈ তেওঁলোকে নহয় তুলনীয়া উত্তৰাধিকাৰী ল'ব নোৱাৰিব আৰু অনুমতিবিহীন উত্তৰাধিকাৰী থাকিলেও সেই ৰাজ্য কোম্পানীৰ হস্তগত হ'ব। ব্ৰিটিছ চৰকাৰে সত্য বিলোপ নীতি ৰজাৰ উপাধি খিতাপ পেঞ্চন আদিৰ ক্ষেত্ৰতো প্ৰযোজ্য বুলি ঘোষণা কৰিছিল। ঠিক আছে, উত্তৰাধিকাৰী বিহীন ৰাজ্যই এই সকলোবোৰ সুবিধা হেৰুৱাব লগা হৈছিল। অ'কে, আৰু নেক্সট আপোনাৰ 8 নম্বৰ প্ৰশ্নটো চাব। এইটো আপোনাৰ দি আছে লৰ্ড ডেলহাউজিয়ে সত্য বিলোপ, ঠিক আছে, এইটো একেলগে দিব। সত্য বিলোপ নীতি প্ৰয়োগ কৰি কোনকেইখন ৰাজ্য কোম্পানীৰ শাসনধীন কৰিছিল তাৰ এখন তালিকা প্ৰস্তুত কৰা। গতিকে তালিকাটো দিয়া আছে, এনেকৈ ধুনীয়াকৈ লিখি ল'ব। ঠিক আছে, এইটো লৰ্ড ডেলহাউজিয়ে সত্য বিলোপ নীতি প্ৰয়োগ কৰি তলত দিয়া ৰাজ্যবোৰ অধীনলৈ আনে। লৰ্ড ডেলহাউজিয়ে এইটো চাব, চব খ্ৰীষ্টাব্দ দিয়া আছে আৰু জাগাবিলাক ইয়াতে দিয়া আছে। ঠিক আছে, গতিকে ধুনীয়াকৈ লিখি ল'ব। গতিকে অধীন কৰা ৰাজ্য বা অঞ্চল নহয়, এইটো হ'ল সময়, এইটো হ'ল অধীন কৰা ৰাজ্য বা অঞ্চল। প্ৰথমতে আপোনাৰ 1839 নহয়, সেইটোত আপোনাৰ কি হ'ব মন্দতী, তাৰপিছত 40ত আপোনাৰ কলাবা, তাৰপিছত 44ত চাতৰা জয়পুৰ আৰু সম্বলপুৰ ৰাজ্য, আৰু 50 আৰু 54 তাতে ভাগলপুৰ উদয়পুৰ নাগপুৰ আৰু বাঞ্চী নহয়, এইকেইটা আহিব। তাৰপিছত এইটো আপোনাৰ 9 নম্বৰটো চাব। গতিকে ভাৰতবৰ্ষৰ এখন মানচিত্ৰ আঁকি তলত উল্লেখ কৰা স্থানসমূহ বহাব দিছোঁ, যেনেকৈ পণ্ডিচেৰী, মাদ্ৰাজ, মুম্বাই, এলাহাবাদ নহয়, অযোধ্যা, পলাশী, কৰ্ণাটক, হয়নে? গতিকে ইয়াতে ধুনীয়াকৈ আপোনালোকক মই দি দিছোঁ। আপোনালোকে এইটো ধুনীয়াকৈ বহাই দিব মেপটো। এইটো পলাশী হ'ব, হয়নে? এইটো এলাহাবাদ হ'ব, ঠিক আছে। এইটো বস্তু আপোনাৰ অযোধ্যা হ'ব। এইটো আপোনাৰ ইয়াতে যে আছে নহয়, এইটো আপোনাৰ মাদ্ৰাজ হ'ব, এইফালে কৰ্ণাটক হ'ব, ঠিক আছে। আৰু এইটো মুম্বাই হ'ব এইফালে, ঠিক আছে। আৰু এইফালে পণ্ডিচেৰী হ'ব, ঠিক আছে। এনেকৈ বহাই দিব। গোটেইখিনি বস্তু মই দি দিলোঁ আপোনালোকক, ধুনীয়াকৈ আঁকিব বহুত। অ'কে, ইয়াতে এটা বস্তু চাব যে ইয়াতে সত্য বিলোপ নীতি কোনে উদ্ভাৱন কৰিছিল নহয়, ইয়াতে লৰ্ড ডেলহাউজি দিব পাৰে, কিন্তু বেষ্ট এইটো হ'ব যে বৰ্ড অফ ডিৰেক্টৰসকলে, ঠিক আছে। কাৰণ আমাৰ কিতাপত ধুনীয়াকৈ বৰ্ড অফ ডিৰেক্টৰ বুলি দিয়া আছে, সেই গতিকে আপোনালোকে এই নামটো নিদি পেলাই এইটো নাম দিব, বৰ্ড অফ ডিৰেক্টৰসকলে। তো বৰ্ড অফ ডিৰেক্টৰসকলে সত্য বিলোপ নীতি উদ্ভাৱন কৰিছিল। অ'কে, এইটো ঠিক কৰি ল'ব, ঠিক আছে। এনেই এইটো দিব পাৰি, বাট এইটো বেষ্ট হ'ব, বৰ্ড অফ ডিৰেক্টৰ। তাতে এইটো সোমাই গৈছে, কিন্তু আগতে আমি এইটো নামটোৱে দিব লাগিব, বৰ্ড অফ ডিৰেক্টৰ। তো বৰ্ড অফ ডিৰেক্টৰসকলে এই সত্য বিলোপ নীতি উদ্ভাৱন কৰিছিল। অ'কে, তেনেকৈ ধুনীয়াকৈ লিখিব। আৰু যিমান মই কুৱেশ্যন আনচাৰ দিছোঁ নহয়, ধুনীয়াকৈ হেণ্ডৰাইটিং মেইনটেইন কৰি পেলাই লিখিব। আৰু এটাও বস্তু যাতে আপোনালোকৰ ভুল নহয়, সেইটো বস্তু আপোনালোকে মনোযোগ দিব। অ'কে, থেংক ইউ ফৰ ৱাচিং। জয় হিন্দ।